এতিয়া বনাম এইবিলাক পদুনা আছে, তাৰপিছত আগচে পাত আছে, নগা ধনিয়া আছে, ইয়াৰ লগত চাটনি বনাম দিম। তাৰপিছত এইটোৰ বীজ জলকীয়া 3টা, ৰচুন এটা দিম, তাৰপৰা আপোনাৰ নিমখ দিম ইয়াত, তাৰপৰা দি পিনি নেমু টেঙা দিম, ইয়াৰ নেমু টেঙা দিম। নেমু টেঙা দিয়াৰ পাছত আপোনাৰ দেখাম। এইখিনি আমাৰ প্ৰাইচটো হেৰি এনেকুৱা মিক্সাৰ মেচিন ল'ব, এইটো ভাল হয়, ই দিনো যায়। এতিয়া আপোনালোকক দেখাইছোঁ এইটো প্ৰেছাৰ ষ্টেণ্ডত বস্তুটো ভৰাম। এইটো আপোনালোকে দেখা আছে, ভৰাই আছোঁ ইয়াতে পিচিম। এতিয়া ঢাকনি লগাইছোঁ। এয়া ৰচুন আৰু জলকীয়া দি দিছোঁ, আপোনালোকে চাওক। আজি দেওবাৰ দিন বুলি ছুটি পাইছে যে ঘৰে বেলেগে কৈছোঁ আৰু এয়া হৈ গ'ল আচাৰ, আপোনালোকে চাওক। দেখাইছোঁ, এয়া আচাৰ হৈ গ'ল, আচাৰ ওলাইছে, চাটনি হৈ গ'ল। এইটো ভুল হৈ গৈছিল দেই, চাটনি হৈ গ'ল। চাওক ইমান ধুনীয়া, খাই ভাল লাগিব, বহুত ভাল লাগিব। মানে এইবিলাক গাঁৱলীয়া চাটনিটো বহুত ভাল লাগে। এইবিলাক খালে গৰম দিনৰ কাৰণে ভালো, পেট ভাল হৈ থাকে, গেছ নহয়, হজম শক্তি বঢ়ায়। আমাৰ হজম শক্তিটো বঢ়ায়, গেছো নাইকিয়া হয়। এতিয়াতো দেখিলা নিজে বন্ধ হৈ গ'ল, সেইটো আৰু